পৰ্দাত পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম। আজি মনৰ কথাৰ এই বিশেষ পৰ্বত আমাৰ সৈতে আছে অসমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী কাছেম আলী। সংগীতৰ প্ৰতি গভীৰ ভালপোৱা, অধ্যাৱসায় আৰু কঠোৰ পৰিশ্ৰমেৰে তেওঁ গঢ়ি তুলিছে নিজৰ এক সুকীয়া পৰিচয়। সুমধুৰ কণ্ঠৰ যাদুৰে ইতিমধ্যেই তেওঁ জয় কৰিছে বহু শ্ৰোতাৰ হৃদয়। আজিৰ এই বিশেষ আড্ডাত আমি জানিবলৈ চেষ্টা কৰিম তেওঁৰ সংগীত যাত্ৰাৰ আৰম্ভণিৰ কাহিনী, জীৱনৰ উত্থান পতন, সফলতাৰ আঁৰৰ সংগ্ৰাম আৰু ভৱিষ্যতৰ সপোনৰ কথা। আহক আৰম্ভ কৰোঁ পি লাইভৰ বিশেষ অনুষ্ঠান মনৰ কথা। বিশেষ অতিথি কণ্ঠশিল্পী কাছেম আলী। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে মনৰ কথা অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমি এনে এজন ব্যক্তিৰ সৈতে কথা পাতিবলৈ বিচাৰিছোঁ যিসকলে নিজৰ প্ৰতিভা আৰু পৰিশ্ৰমে সমাজত নিজৰ পৰিচয় গঢ়ি তুলিছে। আজি আমাৰ সৈতে আছে উদীয়মান কণ্ঠশিল্পী কাছেম আলী। তেওঁৰ সংগীত যাত্ৰাত জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু ভৱিষ্যতৰ সপোনৰ বিষয়ে আজি আমি মন খুলি আলোচনা কৰিম। কাছেম আলী, আপোনাক মনৰ কথা অনুষ্ঠানলৈ আন্তৰিক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। পোনপ্ৰথমে আমি আপোনাৰ পৰা, যিহেতু আপুনি ইমান দিনে কষ্ট কৰি আছে, সংগীত জগতলৈ আপুনি ঢাপলি মেলিছে, গতিকে প্ৰথমে আপোনাৰ পৰা আপোনাৰ মন পচন্দৰ এটি গীত দৰ্শকসকলক শুনাবলৈ অনুৰোধ জনাইছোঁ। হয়, নিশ্চয়কৈ। মই জুবিনদাৰ গানেই গাওঁ। জুবিনদাৰ কিছুমান ভাল পাওঁ, চ' মই জুবিনদাৰ গানকে অকণমান গুণগুণাই দিছোঁ। নিশান সাৰে আছে আৰু সাৰে আছো মই, এটি চগা উৰি আছে, ঘেৰি জ্বলিছে হৃদয়। ধন্যবাদ জনাইছোঁ আপোনাক। প্ৰথমে জানিব বিচাৰিম, আচলতে আপুনি যিহেতু কাছেম আলী, আপুনি আপোনাৰ ঘৰ ক'ত, আপোনাৰ সম্পূৰ্ণ পৰিচয়টো আৰু নিজৰ বিষয়ে অলপ আমাৰ দৰ্শকসকলক জনাবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ, মোৰ নাম মহম্মদ কাছেম আলী। মই গিৰুৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীপুৰী আদৰ্শপাৰা কাপাস্থলী গাঁৱৰ বাসিন্দা। মোৰ পৰিচয় এইখিনিয়ে, বিশেষ আৰু নাই তেনেকৈ ক'বলগীয়া। যিহেতু আপুনি এখন ভিতৰুৱা অঞ্চলৰ পৰা হয়, এনেধৰণৰ সংগীত অনুষ্ঠানৰ লগত জড়িত হৈ আছে, বিভিন্ন আমি দেখিবলৈ পাইছোঁ মঞ্চতো আপুনি গীত গাইছে। আপোনাৰ সংগীতৰ আৰম্ভণিটো আচলতে কেনেকৈ হৈছিল? সৰুৰে পৰা গানৰ প্ৰতি আছিলনে? হয়, নিশ্চয়কৈ। মই সৰুৰ পৰা মানে গান ভাল পাওঁ, যদিও ভালকৈ গাব নাজানো তথাপিও চেষ্টা কৰোঁ। আৰু সংগীত মানে মই ভাল পাওঁ, সৰুৰ পৰাই ভাল পাওঁ। চ' তেনেকৈ ঘৰতে এনেই নিজে নিজে চৰ্চা কৰি থকা হৈছে। মোবাইলৰ পৰা শুনো, তেনেকৈ অলপ চলপকৈ শুনো আৰু মানে গাই থাকোঁ, সেয়াই আৰু। জীৱনত প্ৰথমবাৰ যেতিয়া আপুনি মঞ্চত উঠিছিল, গান গোৱাৰ মুহূৰ্তটো কেনে আছিল আৰু সেই দিনটোৰ কোনো বিশেষ স্মৃতি মনত আছে নেকি আপোনাৰ? হয়, নিশ্চয়কৈ আছে। মোৰ সংগীতৰ প্ৰথম ষ্টেজ কৰিছিলোঁ মই হামিদা চৰকাৰৰ লগত। সেইটো বৰপথাৰ যোনটো বজাৰ প্ৰাংগণত স্কুল ফিল্ড আছে, তাতে ঈদ সন্মিলনী কিবা প্ৰগ্ৰাম তেনেকৈ পাতিছিল, তাতে গোৱা হৈছিল। আৰু তাতে মই গোৱালপাৰীয়া মনটোই কিবা আশাতে এই গানটোৱে গাইছিলোঁ। যিহেতু মঞ্চত প্ৰথমবাৰৰ বাবে গীত গাইছিল, সেই গীতটো দুফাকি আমাৰ দৰ্শকসকলক শুনাই দিব নেকি? হয়, নিশ্চয়কৈ। এইটো গান সন্মানীয় ৰহিমা কলিতা চৰকাৰ তেখেতৰ গান আছিল। মনটোই কিবা আশাতে বন্দী হলি মায়ার জাল,
ভবের বাজারে। এইটো আছিল মোৰ প্ৰথম আর কি গানৰ যাত্ৰা। দৰ্শকৰ সঁহাৰি কেনেকুৱা পাইছিল তেতিয়া? ভালে পাইছিলোঁ, ভালে। এজন উদীয়মান শিল্পী হিচাপে আগবাঢ়ি যোৱাটো ইমান সহজ নহয়। এই যাত্ৰাত কি কি বাধা বা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল? এইটো ক'বলৈ গ'লে বহুত চিন্তজনক কথা। প্ৰথম কথা, মোৰ আৰ্থিক সিমান এটা মানে সুচল নহয়। আপুনি কি কাম কৰে? মই মোবাইলৰ কিবা ৰিপেয়াৰিঙৰ প্ৰশিক্ষণ লৈছিলোঁ। এটা সৰুকৈ এটা প্ৰতিষ্ঠান খুলিবলৈ চেষ্টা কৰি আছোঁ। টিপ্লাই চাৰিআলিত মই সৰুকৈ এটা প্ৰতিষ্ঠান। আপুনি প্ৰতিষ্ঠানখনৰ লগতে আপুনি এনেদৰে গীতৰ চৰ্চা কৰি আছে? হয়। কষ্ট হৈছে বহুত? বহুত কষ্ট হৈছে, কষ্ট কৰি আছোঁ। এতিয়া কি হ'ব, কিবা বাধাৰ সন্মুখীন হৈছে নেকি? হয়, নিশ্চয়কৈ। মোৰ ইনষ্ট্ৰুমেণ্ট লাগে বহুত, পিয়ানো কিবা কিবি লাগি থাকে, বহুত বস্তু। কিন্তু মই বাদ্যযন্ত্ৰখিনি মোৰ নাই। আপোনাৰ যি সফলতাৰ আঁৰত পৰিয়াল, বন্ধু বা কোনো বিশেষ ব্যক্তিৰ অৱদান কিমানখিনি আছে? হয়, নিশ্চয়কৈ অৱদান আছে, বহুতৰে আছে। মোৰ বন্ধুবৰ্গৰ বহুত অৱদান আছে, মোক ছাপৰ্ট কৰে বহুত। সৰুৰ পৰা মই যে মানে গান ভাল পাওঁ, তেওঁলোকে মোক উৎসাহিত কৰে। কেতিয়াবা অটত মাতিলে লৈও যায় মোক, যে লগত যায় কি বহুত সঁহাৰি জনায়। এতিয়ালৈকে যিসমূহ গীত আপুনি গাইছে, এই গীতসমূহৰ ভিতৰত আচলতে কোনটো গীত আপোনাৰ বেছি প্ৰিয়? মোৰ প্ৰিয় ছিংগাৰ হ'ল জুবিন দা। জুবিন দাৰ গানকে সৰুৰ পৰা শুনি ডাঙৰ হৈছোঁ। চ' মই মায়াবিনী গানটো বহুত ভাল পাওঁ। জুবিন দাৰো এইটো মানে জনপ্ৰিয় গান। এইটো আমাৰ দৰ্শকসকল যিহেতু চাই আছে, তেওঁলোকক দুশ কিমান গুণগুণাই দিব নেকি? হয়, নিশ্চয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। তুমি যে মোৰ শুকান বনত নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। ধন্যবাদ, খুব সুন্দৰ কণ্ঠ। যিহেতু তেখেত একেবাৰে ভিতৰুৱা অঞ্চলত, গোৱালপাৰা জিলাৰ গেৰুৱা কাপা অঞ্চলৰ যি দীঘলীগুৰি কাপাস্থলীত তেখেতৰ ঘৰ। এই ভিতৰুৱা অঞ্চলৰ পৰা তেওঁ ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছে যে তেওঁৰ নিজৰ বুলিবলৈ তেওঁৰ একোৱে নাই, বাদ্যযন্ত্ৰখিনিও নাই। তথাপি তেওঁ নিজৰ অনুষ্ঠানৰ লগত, প্ৰতিষ্ঠানখনৰ লগতে তেওঁ এনেদৰে সদায় গীতৰ চৰ্চা কৰি আহিছে আৰু দুই এখন ভিতৰুৱা অঞ্চলৰ মঞ্চতো তেওঁ গীত পৰিৱেশন কৰিছে। আগলৈ দৰ্শক শ্ৰোতাসকলৰ বাবে নতুন কি উপহাৰ থাকিব আপোনাৰ? ৰাইজে যদি মোক মানে ভাল মৰম ভাল পোৱা মানে দিয়ে, আগুৱাই যদি দিয়ে মোক, চ' মোৰ আশা আছে ভাল সংগীত মানে কৰিবৰ কাৰণে চেষ্টা কৰিম। যিহেতু আমি শেষৰ ফালে আগবাঢ়িছোঁ আমাৰ যি অনুষ্ঠান, শেষত আপোনাৰ একেবাৰে মন পচন্দ এটি গীত আমাৰ দৰ্শকসকলক শুনাবলৈ অনুৰোধ জনাইছোঁ। একচুৱেলি গান মই সকলো গানেই ভাল পাওঁ। তাৰ ভিতৰত মোৰ বেছি প্ৰিয় হ'ল জুবিন দাৰ গান। মই প্ৰথমৰ পৰা কৈ আছোঁ। চ' মই ইয়ালি চং যোনটো আছে, ইয়ালি গানটো তাৰে দুই এফাকি গাইছোঁ। बिना तेरे ना एक पल हो, न बिन तेरे कभी कल हो,
ये दिल बन जाए पत्थर का, ना इसमें कोई हलचल हो, सनम पे हा इश्क पे हा, लुटा दूं मैं अपनी खुदी, कसम से हा लुटा दूं मिटा दूं मैं अपनी खुदी, आली रहम वाली याली यार पे कुर्बा है सभी। ধন্যবাদ জানাইছোঁ আপোনাক। খুব সুন্দৰ কণ্ঠ। ইয়াত যদি বাদ্যযন্ত্ৰ থাকিলে হয়তো আৰু দৰ্শকসকলে শুনি বহুত ভাল লাগিলহেঁতেন দৰ্শকসকলৰ। ধন্যবাদ কাশেম আলী, আপোনাৰ যি মূল্যৱান সময় আৰু সুন্দৰ কথাবোৰ আমাৰ সৈতে ভাগ বতৰা কৰাৰ বাবে। আপোনাৰ সংগীত যাত্ৰা আৰু অধিক সফল হওক, আপোনাক সংগীত যাত্ৰা অধিক সফল হওক, আৰু আপোনালৈ শুভকামনা থাকিলে আমাৰ। দৰ্শকবৃন্দ, আজিৰ যে মনৰ কথা অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। পুনৰ লগ পাম নতুন অতিথিৰ সৈতে।